কাষৰ এই সিফালতে হয় তাৰ সিফালৰ পৰা একদম মূৰটো মানে এই কেন্দ্ৰীয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন ভাগৰ আমাৰ দায়িত্বত পতাকা বেদী নিৰ্মাণ আৰু পৰিচালনাৰ দায়িত্বভাগ আমি বহন কৰি আছোঁ। পিছত এতিয়ালৈকে আমাৰ নাওখন প্ৰায় হৈছে। আমাৰ 130 ফুট দীঘল নাও আৰু 40 ফুট বহল, তাৰ মাজত আমাৰ 36 ফুট বহল এটা বেদী আমি নিৰ্মাণ কৰিছোঁ আৰু 120 ফুট ইমানখিনিৰ ভিতৰত আমি নাওখন নিৰ্মাণ কৰি উলিয়াইছোঁ। প্ৰায় 1000 কেবি কাঠ 100 পিচ প্লাইবোৰ্ড এনেকৈ আমি নিৰ্মাণ কৰি উলিয়ালোঁ ইতিমধ্যে। আৰু ইয়াৰ যিখিনি আমাৰ ফিনিচিঙৰ যিখিনি কাম আছে আৰু সাজ সজ্জা সৌন্দৰ্যবৰ্ধনৰ নাওখিনি কাম আছে সেইখিনি এতিয়ালৈকে হৈছে। আৰু এই নাওখনতেই আমাৰ এই বেৰিকেটৰ ভিতৰতে ইয়াতেই আমাৰ আৰু অলপ কাম আছে। এটা বাউণ্ডেৰী ৱাল ইয়াৰ ভিতৰত থাকিব। তাৰপিছত আমাৰ এনেকৈ ফুলনি পানী এইখিনি আমি কৰাৰ পৰিকল্পনা আমাৰ আছে। সুন্দৰ এটা বাটচ'ৰা আমি নিৰ্মাণ কৰিবলৈ যত্ন কৰি আছোঁ। আমি আশা ৰাখিছোঁ যে সময়মতে আমি কামখিনি কৰি উলিয়াব পাৰিম। আৰু ইয়াতে এই ভাগ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা মূল অনুষ্ঠান। অহা 6, 7, 8 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব লগা অধিৱেশন ভাগৰ 8 তাৰিখে পুৱা 9 বজাত ইয়াতে পতাকা বেদী ভাগ ইয়াতে পতাকা উত্তোলন কৰিব আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ 8 তাৰিখে ভৱেন্দ্ৰনাথ ডেকা বাগজনাই। আৰু তালৈকে আমি সাজি কাচি আছোঁ। তাকে কিমান দূৰ সফল হওঁ ভগৱন্তই ইচ্ছা কৰিলে নিশ্চয় হ'ব। আমি সকলোৰে আশীষ আৰু সহায় সহযোগিতা বিচাৰিছোঁ। লগতে আমি উত্তৰ পূৰ্বাঞ্চলৰ সমস্ত ভকত বৈষ্ণৱক আমি অনুষ্ঠান ভাগলৈ নিমন্ত্ৰণ জনাইছোঁ। জয় গুৰু শংকৰ সৰ্বগুণাকৰ যা কেৰি নাহিকে উপাম তুহাৰী চৰণ ৰেণু শতকৌটি বাৰ এক কৰহ প্ৰণাম বাৰ এক কৰহ প্ৰণাম। হে মোৰ পৰম কৃপালু অসমবাসী ভক্ত প্ৰাণ ৰাইজ, এয়া আমাৰ তেজপুৰ জিলা শাখাৰ আতিথ্যত জামুগুৰি আঞ্চলিকৰ আমাৰ বাকলা পথাৰত ইয়াতে বিষ্ণু ভক্তি সমন্বয় ক্ষেত্ৰ নামকৰণ কৰি আমাৰ অসমৰ প্ৰদেশ কমিটি ভাগ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰদেশ কমিটি ভাগ অনুষ্ঠিত কৰিবৰ কাৰণে আগবঢ়া হৈছে। ইয়াতে লক্ষ লক্ষ ভক্ত বাপ বান্ধৱ আই মাতৃ সমবেত হ'ব। আৰু ইয়াৰে কাম প্ৰায় 80% কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু 20% আছে। এয়াও আপোনাৰ 30 তাৰিখৰ ভিতৰত সম্পূৰ্ণ হ'ব। সেয়ে আমি সমূহ বাপ বান্ধৱ আই মাতৃলৈ অসমবাসীৰ চৰণত পৰপূতে সেৱা জনাইছোঁ। আপোনাৰ সবে আহি ইয়াতে দেখা শুনা কৰি সহায় সহযোগিতা আগবঢ়াই এই দ্বিতীয় বৈকুণ্ঠত পদাৰ্পণ কৰি আমাক যাতে কৃতাৰ্থ কৰে, আপোনাৰ খবৰ যাতে আমি চৰণৰ ধূলালৈ কৃতাৰ্থ হ'ব পাৰোঁ, সেয়ে কৌটি কৌটি প্ৰণাম সেৱা আগবঢ়ালোঁ। আৰু কি ক'ম, আমি গুৰুজনৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনৰ বিষয়ে তেখেতৰে শাস্ত্ৰত প্ৰণয়নেৰে ৰামচৰণ ঠাকুৰৰ বাণীৰেই আপোনাৰ খবৰ চৰণত সেৱা জনাওঁ। ভুল হ'লে নিজ গুণে মাৰ্জনা কৰিব। জয় জয় অনাদি ঈশ্বৰ দেৱ হৰি শংকৰ স্বৰূপে পৃথিৱীতয় অৱতৰি অংশ কলা বিভূতিৰ যত শক্তি
ছদ্মৰূপে থাক আনিলা কৃপা